Hello my dear students, welcome to my YouTube channel. আজি মই আলোচনা কৰিম অনুপাত আৰু সমানুপাত চেপ্টাৰৰ পৰা অনুশীলনী 11 বিৰ আগৰ ভিডিঅ'ত মই 1 আৰু 2 ৰ কোৱেশ্চন কিনে আলোচনা কৰিছো। মই লিংকটো ডেসক্ৰিপচনত দি থৈ দিম, তাৰ পৰা চাব পাৰিব। আজি আলোচনা কৰিম কোৱেশ্চন নম্বৰ 3 ক্লাস 6 ৰ গণিত। তো 3 নম্বৰ কোৱেশ্চনটো দিয়া আছে তলৰ সমানুপাতবোৰৰ পৰা x ৰ মান নিৰ্ণয় কৰা। ইয়াতে দিয়া আছে 1 নম্বৰটো 1:4 আৰু দিয়া আছে 7:2 x তো ইয়াতে এই x ৰ মানটো উলিয়াব লাগে, ঠিক আছে। তো 3 নম্বৰৰ x ৰ মান উলিয়াবলৈ যে 1 নম্বৰ কোৱেশ্চনটো দিয়া আছে 1:4 সমানুপাত সিম্বল দিয়া আছে 7:x তো ইয়াতে এই x ৰ মানটো উলিয়াব লাগে, ঠিক আছে। তো সমানুপাত হলে আমি কি কৰিব পাৰো যে এইটো সমান এইটো লিখিব পাৰো, ঠিক আছে। কিন্তু ইয়াতে কি কৈছে আমি উলাম কেনেকে এই x2 আৰু 1 2 আৰু x2 পূৰণ আৰু ইয়াতে মই ইয়াৰ আগতে এটা গণিত কৰিছো যে এই অন্তিম নাম্বাৰটো বা প্ৰান্তীয় নাম্বাৰটো, ঠিক আছে। প্ৰান্তীয় নাম্বাৰ দুটা আৰু এই মধ্য দুটাৰ পূৰণফল সমান হ'ব, ঠিক আছে। তো সেই হিচাপত যদি মই লিখো প্ৰান্তীয় নাম্বাৰ দুটা মানে কি 1 পূৰণ x তো ইয়াতে সোয়া 1 পূৰণ x সমান এই মধ্য নাম্বাৰ দুটাৰ পূৰণফলৰ সমান তাৰ মানে তো 4 * 7 হৈ গল। প্ৰান্তীয় নাম্বাৰ এটো 1 আৰু x আৰু মধ্য দুটা 4 আৰু 7। তো এতিয়া সোয়া 1 আৰু x পূৰণ কৰিলে x হ'ব আৰু 4 আৰু 7 পূৰণ কৰিলে 4 7 গুণ কিমান 28। তো এটাকে আমি কি লিখিব পাৰো x = 28 বা x ৰ মান 28, ঠিক আছে। তাৰ পিছত সোয়া 2 নম্বৰটো কৰিলে আৰু ভালকে বুজি পাবা। 2 নম্বৰটো দিয়া আছে 5:x সমানুপাত দিয়া আছে 55:11 5:x সমানুপাত দিয়া আছে 55:11, ঠিক আছে। তো এতিয়া সোয়া সলিউশন প্ৰান্তীয় নাম্বাৰ দুটাৰ পূৰণফল। প্ৰান্তীয় নাম্বাৰ কি দিয়া আছে 5 আৰু 11। প্ৰান্তীয় নাম্বাৰ দুটা মই যদি এনেকে লিখি দিব পাৰিম যে প্ৰান্তীয় সংখ্যা দুটাৰ পূৰণফল সমান সমান মধ্য দুটাৰ পূৰণফল। মই ইয়াতে এটো লিখিছো, এটো লিখা নাই কিন্তু এটোত লিখি দি আছো, ঠিক আছে। প্ৰান্তীয় সংখ্যা দুটাৰ পূৰণফল সমান মধ্য দুটাৰ পূৰণফল হৈ গল। এতিয়া আমি কি এই প্ৰান্তীয় সংখ্যা দুটা কি আছে কি হ'ব 5 আৰু 11 হ'ব। 5 পূৰণ 11 সমান এই মধ্য দুটা x পূৰণ 55, ওকে। এতিয়া 5 আৰু 11 পূৰণ কৰা 5 1 কিমান 55। x আৰু 55 ক পূৰণ কৰিলে কিমান হ'ব 55x হ'ব। আমাক লাগে কি x ৰ মানটোহে লাগে। তো x ইফালে ৰাখা 55 টো কি হৈ যাব হৰণ হৈ যাব। তো যেটো পূৰণ হৈছে ইফালে লগ লাগি যাব হৰণ হ'ব। তো মই এইটো সাইডতে লিখিছো হৈ গল। তো ইয়াতে x = কিমান হ'ব এইটো কিমান বাৰ যাব 55 ৰ লগত একবাৰ হৰণ যাব তো 1 হ'ব। এটাকে আমি লিখিব পাৰো x = 1 হৈ গল, এইটো आंसर। তাৰ পিছত সোয়া 2 নম্বৰটো দিয়া আছে x অনুপাত 12 আৰু 21 অনুপাত 7। 3 নম্বৰ x অনুপাত 12 অনুপাত দিয়া আছে 21 অনুপাত 7, ঠিক আছে। তো এতিয়া লিখিম প্ৰান্তীয় সংখ্যা দুটাৰ পূৰণফল সমান মধ্য দুটাৰ পূৰণফল। এতিয়া প্ৰান্তীয় সংখ্যা দুটাৰ পূৰণফল প্ৰান্তীয় মানে এইটো আৰু এইটো তেনেহলে কি হ'ব 7 পূৰণ x আৰু হ'ব মধ্য দুটাৰ পূৰণফল 12 পূৰণ 21।
7 আৰু x পূৰণ কৰিলে কিমান 7x এইটো আৰু এইটো পূৰণ কৰিলে কিমান হ'ব মই ইয়াতে দেখাই আছো 12 21 1 2 গুণ 2 1 1 গুণ 1 2 2 গুণ 4 2 1 গুণ 2 ঠিক আছে হ'ব কিমান হ'ব পূৰণ কৰিলে 2 5 2 এইটো হ'ব এইটো হৈ গল এতিয়া আমাক কি লাগে হল x ৰ মানটো x টো ইয়াত থাকি দিয়া এইটো ইয়াতে কি হৈ যাব 2 5 2 হৰণ 7 হল 7 2 কিমান বাৰ যাব ইয়াতে হৰণ কৰা 7 2 5 2 5 2 25 ৰ লগত 4 7 28 না যায় 3 7 গুণ 21 3 বাৰ যাব থাকিল 4 42 4 7 6 7 গুণ 42 তেনেহলে আমি এইখিনি হৰণ কৰিলে কিমান পাম 36 তো x ৰ মান এতিকে লিখিম যে x = 36 হৈ গল তো এতিয়া সো তাৰ পিছত 4 নম্বৰটো এতিয়া সো 4 নম্বৰটো আৰম্ভ কৰাৰ আগত এটা ৰিকুৱেষ্ট যদি চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইবটো কৰি দিবা আৰু যদি ভিডিওটো ভাল লাগি আছে তেনেহলে লাইক আৰু কমেন্ট এটা কৰি দিবা তো এতিয়া সো 4 নম্বৰ দিয়া আছে 3:27 তো সমানুপাত দিয়া আছে 1:x ঠিক আছে তো এতিয়া সোয়া মই এই আগৰ নিয়মতেই কৰিম যে প্ৰান্তীয় সংখ্যা দুটাৰ পূৰণফল সমান সমান মাধ্য দুটাৰ পূৰণফল প্ৰান্তীয় সংখ্যা দুটাৰ পূৰণফল সমান মাধ্য দুটাৰ পূৰণফল তো এতিয়া লিখিব পাৰো যে এই প্ৰান্তীয় সংখ্যা 3 আৰু x লাষ্টৰ দুটা 3 পূৰণ x সমান এইটো আৰু এইটো 27 পূৰণ 1 এইটো লিখিলো তাৰ পিছত এতিয়া সোয়া x আৰু 3 পূৰণ কৰিলে 3x হ'ব আৰু 27 আৰু 1 পূৰণ কৰিলে কিমান হ'ব 27 হ'ব ঠিক আছে আমাক লাগে কি x ৰ মানটো x = 3 টো ইয়াতে কি হৈ আছে পূৰণ হৈ আছে ইফালে যোৱাৰ লগে কি হৈ যাব হৰণ হৈ যাব 27/3 তো x = 27 ৰ লগত কিমান বাৰ যাব 3 ৰ টেবুল মুখস্থ কৰা 3 9 গুণ 27 তাৰ মানে 9 বাৰ যাব ঠিক আছে 9 বাৰ যদি যায় তেকে তেনেহলে কি x ৰ মান 9 পালো তেকে x = 9 আমাক উলিয়াব দিছে x ৰ মানটো হে ঠিক আছে তো 4 নম্বৰটো হৈ গল 5 নম্বৰটো ইয়াৰ নিচিনা হ'ব 2 নম্বৰৰ নিচিনা হ'ব আৰু 6 নম্বৰটো হ'ব তোমাৰ ইয়াতে এনেকুৱা নাই মই 6 নম্বৰটো কৰি দিছো ঠিক আছে 6 নম্বৰটো সোয়া 5 নম্বৰটো 2 নম্বৰৰ নিচিনা কৰিবা এটো তোমালোকৰ কাৰণে কি থাকিল হোমৱৰ্ক থাকিল তাৰ পিছত সোয়া 6 নম্বৰটো দিয়া আছে 6:5 আৰু সমানুপাত সিম্বল দিয়া আছে x অনুপাত 15 এতিয়া সোয়া সলিউশন প্ৰান্তীয় সংখ্যা এনেকৈ কৰিবা এনেকৈ কৰিলে বেছি সহজ হ'ব প্ৰান্তীয় সংখ্যা দুটাৰ পূৰণফল সমান মাধ্য দুটাৰ পূৰণফল ঠিক আছে এতিয়া তোমালোকৰ কাৰণে এটো সুবিধা হ'ব এই কাৰণে যে ইয়াতে তেতিয়া লিখি দিবা প্ৰান্তীয় সংখ্যা দুটাৰ পূৰণফল প্ৰান্তীয় মানে 6 আৰু 15 মানে লাষ্টৰ দুটা হৈ গল 6 পূৰণ 15 সমান সমান দিলা এতিয়া কি মাধ্য দুটাৰ পূৰণফল মাজত যে দুটা আছে দুটা পূৰণ কৰি দিলা যি আছে 5 * x হৈ গল সুবিধাৰ কাৰণে তো এতিয়া 6 15 কিমান 60 হয় 6 15 60 নহয় 4 15 হে 60 6 15 90 হ'ব তো 90 লিখি দিলা আৰু 5 और x পূৰণ কৰিলে 5x হ'ব ঠিক আছে তো এতিয়া 5 টো ইয়াতে কি হৈ আছে পূৰণ হৈছে ভালে লিখি হ'ব হৰণ হৈ যাব তো 90/5 x টো থাকিল ইয়াতে তো এতিয়া আগতে x টো লিখি দিয়া ইয়াতে কি হৈ যাব x = 5 টো ইয়াৰ লগত কিমান বাৰ যাব 18 পৰা 5 18 কিমান 90 ঠিক আছে ইমান ওলাল x ৰ মান কি পালো 18 পাই গলো তো এতিয়া 3 নম্বৰখিনি কমপ্লিট হল এতিয়া 4 নম্বৰটো তলৰ সংখ্যাবোৰ ক্ৰমিক সমানুপাতিক হয় নে নহয় পৰীক্ষা কৰিব দিছে তো এইটোৰ পৰা আগতে জানিব লাগিব যে ক্ৰমিক সমানুপাতিক কেনেকৈ হয়
ঠিক আছে তো ইয়াতে চোৱা মই ইয়াৰ পৰাই বুজাই দি আছোঁ ক্ৰমিক সমানুপাতিক কেনেকৈ হ'ব সব ধৰা ইয়াতে কি তিনিটা সংখ্যা দিয়া আছে তো এইটো সংখ্যা ক্ৰমিক সমানুপাতিক তেতিয়াই হ'ব যেতিয়া কি 8 আৰু 40 অনুপাত আৰু 40 আৰু 200 অনুপাত একে হ'ব ঠিক আছে এটা কৰিলে ভালকে বুজি পাবা যেতিয়া কি প্ৰথমটো আৰু দ্বিতীয়টোৰ অনুপাত সমান দ্বিতীয়টো আৰু তৃতীয়টোৰ অনুপাত সমান বুলি কোৱা হ'ব সমান হ'ব যেতিয়া তেতিয়াই ক'ব কি এই সংখ্যা তিনিটা ক্ৰমিক সমানুপাতিক হয় ঠিক আছে তো এতিয়া চোৱা এক নম্বৰ কোৱেশ্চনটো দিয়া আছে 8 40 and 200 তো ইয়াতে কি কৈছে প্ৰথমটো আৰু দ্বিতীয়টোৰ অনুপাত সলিউশন প্ৰথমটো আৰু দ্বিতীয়টোৰ অনুপাত ইয়াতে 8 অনুপাত 40 সমান যদি সমান হয় লাষ্টত সমান বুলি লিখি দিম আৰু তো সমান নহয় তেনে সমান নহয় তেনেহলে 4 দ্বিতীয়টো আৰু তৃতীয়টো 4 তে 200 40 and 200 তো ইয়াতে চোৱা আমি এইটোক আগত এনেকৈ লিখিব পাৰো 8/40 সমান 40/200 লিখিব পাৰো নেকি অনুপাতত থাকিলে এনেকৈ লিখিব পাৰো ঠিক আছে এতিয়া চোৱা আমি 8 এৰে কাটাকাটি কৰি 8 8 ৰ মাজত একবাৰ যায় আৰু 8 40 ৰ মাজত 5 8 গুণ 40 পাঁচবাৰ যায় আৰু ইয়াতে এইটো শূন্য কাটা 4 ৰে 4 একবাৰ যাব 4 ৰে 20 ৰ মাজত 5 বাৰ মানে এই দুটা কি হৈছে সমান হৈছে এটাকে কি লিখিব পাৰো 1:5 সমান 1:5 দুটা কি হল সমান হল এটাকে আমি ক'ব পাৰো 8 অনুপাত 40 সমান 40 অনুপাত 200 ঠিক আছে এই দুটা কি হল সমান হল এটাকে আমি লিখিব পাৰো যে 8, 40, 200 ক্ৰমিক সমানুপাতত আছে ক্ৰমিক সমানুপাতত আছে ঠিক আছে তো এতিয়া আৰু দুই এটা চালে এনেই হৈ যাব তোমালোকে তো আগত চোৱা দুটামান চালে এনেই বুজি পাবা এতিয়া চোৱা 2 নম্বৰটো দিয়া আছে 2 নম্বৰ 588,84,12 ঠিক আছে এই তিনিটা দিয়া আছে সংখ্যা তো এই তিনিটা কি আমাৰ ক্ৰমিক সমানুপাতত আছে নে নাই এইটো আমি পৰীক্ষা কৰিম আগতে যেনেকৈ কৰিছো এনেকৈ কৰিম এইটো আৰু এইটোৰ অনুপাত আৰু এইটো আৰু এইটোৰ অনুপাত প্ৰথমটোৰ অনুপাত প্ৰথমটো আৰু দ্বিতীয়টো দ্বিতীয়টো আৰু তৃতীয়টো তাৰমানে এইটো হল মিডিলটো ঠিক আছে তো এতিয়া চোৱা প্ৰথমটো আৰু দ্বিতীয়টো প্ৰথমটো কি আছিল 588 অনুপাত 84 সমান দ্বিতীয়টো and তৃতীয়টো তো এতিয়া চোৱা এইটো আৰু এইটোৰ অনুপাত আমি কি কৰিব পাৰো কিবা হৰণ চৰণ যাবনে না এইটো চোৱা আগত 588 আৰু দিয়া আছে 84 সমান দিয়া আছে 84/12 7 12 84 এইটো ইমানো হৰণ যায় নে ইয়াতে চোৱা এতিয়া 588 84 এইটো কিমান বাৰ যাব 5 বাৰ 6 বাৰ যাব 6 গুণ 48 48 8 7 4 6 4 গুণ 24 24 4 6 4 গুণ 24 24 4 2 6 গুণ 48 49 50 আৰু বাৰ যাব 7 বাৰ যাব 6 বাৰ নহয় 7 বাৰ যাব 4 7 28 28 8 2 7 7 8 গুণ 56 57 58 58 হৈ গল একো নাথাকে তেনেহলে 7 বাৰ যাব এইটো যদি ওপৰত যদি 7 হয় তলত কি হ'ব 1 আৰু ইয়াতে 12 ইয়াটো লগত 7 বাৰ যাব ইয়াতে একবাৰ থাকিল কি এইটো আৰু এইটো সমানেই হল ঠিক আছে তো ইয়াতে লিখিব পাৰো এটাকে যে 7 অনুপাত 1 সমান 7 অনুপাত 1 এটাকে লিখিব পাৰো যেহেতু লিলে ভাল যেহেতু লিখি দিয়া যেহেতু এত অনুপাতত সমান এটাকে আমি লিখিব পাৰো যে 588 অনুপাত 84 সমান 84 অনুপাত
12 এতেকে 588,84,12 সংখ্যা এই 12 ক্রমিক সমানুপাতত আছে আমাক পরীক্ষা করবে যে সমানুপাতত আছে তো এই ক্রমিক সমানুপাতত আছে ঠিক আছে বুঝি পাইছো কেনেকে হল ইয়াতে এই তিনিটা প্রথমটা দ্বিতীয়টোৰ অনুপাত আৰু দ্বিতীয়টো তৃতীয়টোৰ অনুপাত যদি সমান সমান হয় তেনেহলে আমি কব পাৰো যে এটো সমানুপাতত আছে তাৰ পিছত চোৱা 3 নম্বৰটো ইয়াৰ পৰাই কব পাৰো এটো ইয়াৰ লগত এটো ইয়াৰ লগত এতিয়া চোৱা 3 নম্বৰটো দিয়া আছে 10 20 and 30 সলিউশন প্ৰথমটো and দ্বিতীয়টোৰ অনুপাত প্ৰথমটো অনুপাত দ্বিতীয়টো 20 সমান দ্বিতীয়টো and তৃতীয়টোৰ অনুপাত ঠিক আছে তো এতিয়া চোৱা 10 by 20 সমান 20 by 30 এটো অন্য কাটিব পাৰো থাকিল কিমান 1 by 2 সমান এটো অন্য থাকিল 2 by 3 তো এটো আৰু এটো সমান নেকি তো সমান তো নহয় এটো আমি লিখিব পাৰো এটো এটাকে লিখিম যে 1:2 সমান 2:3 এটাকে লিখিম যেহেতু 1:2 not equal to 2:3 এটাকে 10:20 not equal to 20:30 সমান নহয় তো গতিকে 10, 20, 30 ক্রমিক সমানুপাতত নাই আমাকে আছে না এটো পরীক্ষা কৰিবছে তাৰ মানে নাই হৈ গল আছে দুটা কৰিলো নাই থকাটো এটা কৰিলো তেলকে বুজি পাইছো এতিয়া কনসেপ্ট ক্লিয়াৰ হৈছে আশা কৰো বুজি পাইছো তো এতিয়া চোৱা 4 নম্বৰটো কৰি তাৰ পিছত দুটা তোমালোকৰ কাৰণে হোমৱৰ্ক দি দিম 4 নম্বৰ চোৱা 4 নম্বৰ দিয়া আছে 36 90 and 225 36 90 and 225 এটো দিয়া আছে আমাৰ এটো চাব লাগে যে এটো আমাৰ ক্রমিক সমানুপাতত আছে নে নাই তো প্ৰথমটো and দ্বিতীয়টোৰ অনুপাত 36 অনুপাত 90 সমান 90 অনুপাত 225 ঠিক আছে এতিয়া চোৱা 36 by 90 সমান 90 by 225 কাটাকাটি যাক যদি মই 18 ৰে কাটো 18 ৰে এটো দুইবাৰ যাব এটো যাব 5 বাৰ ইয়াৰ পিছত আৰু না যায় 18 ৰে 36 ক দুইবাৰ যায় 18 ৰে 90 ক 5 বাৰ যায় ইয়াৰ পিছত আৰু না যায় এতিয়া এটো চোৱা এটো কিমানেৰে যাব 5 ৰে যদি 5 18 90 5 18 90 আৰু 5 ৰে যাব ইয়াতে প্ৰথমত যাব 4 বাৰ তাৰ পিছত যাব 5 ৰে দেখোন 18 হ'ব ইয়াতে 18 ঠিক আছে 5 18 90 5 ৰে প্ৰথমত ইয়াতে 4 বাৰ 2 5 5 গুণ 25 এতিয়া চোৱা তাৰ পিছত এটো আৰু যায় তো ইয়াতে মই এটো একবারে দিব পৰা নাই ঠিক আছে তোমালোকে কৰি লব পাৰিবা পিছত যদি বেলেগ ঠাইত হৰণ কৰিও কৰিব পাৰিবা তো তাৰ পিছত ইয়াতে 3 ৰে যাব 3 15 45 তাৰ পিছত ইয়াতে 3 ৰে 3 6 গুণ 18 তাৰ পিছত আৰু 3 ৰে যাব 3 ৰে 5 3 ৰে 6 যাব দুইবাৰ তেনেহলে 4 ঠিক আছে 6 ৰে বা 3 6 গুণ 18 6 ৰে কিন্তু আবার ইটুক না যায় ঠিক আছে তো সেপারেট কে করা প্রথমত ইয়াতে 3 রে দিয়া 3 রে 3 6 গুণ 18 হল আৰু 3 15 45 এইখিনি হল তাৰ পিছত আৰু দিব পাৰো এতিয়া 3 রে দুইবাৰ যাব 3 5 গুণ 15
তো এইটো সমানেই হল, এইটো আৰু এইটো সমান হল। তো এতেকে যেহেতু 2 অনুপাত এইটো সমান, এইটো সমান 2 অনুপাত 5, এই দুটা কি সমান হল। এতেকে এই 36, এই অনুপাত 90 সমান 90 অনুপাত 225, গতিকে 36,90, 225 ক্রমিক সমানুপাতত আছে। ঠিক আছে, বুজি পাইছে এইখিনি? আজি আৰম্ভ কৰিলো। ইয়াতে চোৱা 5 হোমৱৰ্ক এণ্ড 6 হোমৱৰ্ক তোমালোকৰ কাৰণে। ঠিক আছে, 3 আৰু 4টো আলোচনা কৰিলো। নেক্সট ভিডিঅ'ত মই 5, 6, 7 গোটেইখিনি কৰি দিম নেক্সট ভিডিঅ'ত। ঠিক আছে, যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইবটো কৰি দিবা আৰু কাষত থকা বেল আইকনটো টিপি দিবা।